যোৱাকালি কাৰ্বি আংলঙত যিদৰে আমি ছবি দেখা পালোঁ যে বৰ্তমান কাৰ্বি আংলং কাউন্সিলৰ চিফৰ ঘৰ যিদৰে প্ৰতিবাদ কৰা ব্যক্তিসকলে তাত সোমাই ভাঙি আৰু জ্বলাই দিছে, সেইটো লোকতন্ত্ৰৰ প্ৰতিনিধি হিচাপে আৰু বিশেষকৈ কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে আমি দুখ পাইছোঁ। যিহেতু কংগ্ৰেছ দল সদায় মহাত্মা গান্ধীৰ ৰাস্তাৰ ওপৰত আগবাঢ়ি যোৱা এটা দল আৰু প্ৰতিবাদ প্ৰয়োজন। গণতান্ত্ৰিক দেশৰ ভিতৰত প্ৰতিবাদ প্ৰত্যেকগৰাকী অসমীয়াৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ, কিন্তু কেতিয়াও আমি প্ৰতিবাদৰ সময়ত হিংসা চৰকাৰ ফালৰ পৰা বা প্ৰতিবাদ কৰা মানুহসকলৰ পৰা আমি চাবলৈ নিবিচাৰোঁ।